নমস্কাৰ। চাওঁতে চাওঁতে জুবিনৰ মৃত্যুৰ আজি 10 দিন পাৰ হৈ গ'ল। অসমৰ জনতাই ৰাজপথত আজি কেৱল জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি আন্দোলন কৰি আছে। এতিয়া এনেকুৱা লাগিছে যেন গালো বালো খোলাকটিৰ তালু তেনেহে হ'বলৈ গৈ আছে যেন লাগিছে। ইংৰাজীত এফাকি কথা আছে, পাব্লিক মেমৰি ইজ ভেৰি শ্বৰ্ট। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো যেন ক'ৰবাত নহয় ক'ৰবাত এই ইংৰাজী বাক্যশাৰীৰ তেওঁ ক'ৰবাত নহয় ক'ৰবাত মুনাফা ল'বলৈ তেওঁ বিচাৰিছে, তেনেকুৱা ভাৱ হৈছে এই 10 দিনৰ গোটেই কথাবিলাক লক্ষ্য কৰি। প্ৰথম কথাটো হৈছে কেইটামান আজি মনলৈ খুদুৱনি আকৌ আহিছে আৰু ৰাইজৰ আগত দাঙি ধৰিব খুজিছোঁ। প্ৰথম কথা হৈছে যে সিদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ বিস্ফোৰণ ঘটাইছে যে তেওঁ কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া এই কথাটো কৈছে নিশ্চয় ইয়াৰ নিশ্চয় তথ্য আছে আৰু অসমৰ ৰাইজেও তাকেই সন্দেহ কৰিছিল। এতিয়া প্ৰশ্ন হ'ল যে মুখ্যমন্ত্ৰীয়ে সিদিনা নিজে কৈছিল, যিদিনা নশ্বৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ দিল্লীৰ পৰা বিমানত লৈ অনা হৈছিল, ঘূৰি আহি গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে কৈছিল যে সিদ্ধাৰ্থ শৰ্মাক আমি দিল্লীত এৰি আহিলোঁ, আমি পাইছিলোঁ, ধৰি আনিব পাৰিলোহেঁতেন, এৰি আহিলোঁ, এই কাৰণেই তেওঁ গৰিমা গাৰ্গৰ গালৈ তেওঁ বলটো ঠেলি দিছে, কিয়নো গৰিমা গাৰ্গে এটা আহ্বান জনাইছিলে। আমাৰ প্ৰশ্ন হ'ল যে অপৰাধী যদি সঁচাকৈ তেওঁ অপৰাধী আৰু গোটেই অসমৰ ৰাইজে কৈছে যে তেনে এজন অপৰাধীক মুখ্যমন্ত্ৰীয়ে পোৱাৰ পিছত তেওঁক এৰি আহিলোঁ বুলি কোৱাটো এইটো মুখ্যমন্ত্ৰীয়ে কিমান ন্যায়ৰ বাবে, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁৰ কিমান আন্তৰিকতা আছে এই কথা ইয়াত প্ৰকাশ পাইছে। দ্বিতীয় কথা হৈছে যে এই হত্যাকাৰীসকলক আজি পূজা উপলক্ষে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে 6 অক্টোবৰলৈকে দুৰ্গা পূজা উপলক্ষে আপোনালোক CID-লে আহিব নালাগে, তাৰপিছত আহিব লাগিব। তাৰ মানে কি? মুখ্যমন্ত্ৰীয়ে এই হত্যাকাৰীসকলক শ্যাম কানু মহন্তই হওক বা শেখৰেই হওক বা আমাৰ সিদ্ধাৰ্থই হওক, এইসকলক মুখ্যমন্ত্ৰীয়ে যেন এনেকুৱা এটা বুজা গৈছে তেওঁ যেন ইচ্ছাকৃতভাৱে তেওঁলোকক সময় দিছে যাতে তেওঁলোকে, কাৰণ এইকেইদিনত ওলাই আছে যে তেওঁলোকে এতিয়া অসমৰ অধিবক্তাসকলে কোনেও তেওঁৰ কেছটো ল'বলৈ ইচ্ছা প্ৰকাশ নকৰাৰ বাবে দিল্লীত তেওঁলোকে এণ্টিচিপেটৰী বেইল ল'বৰ কাৰণে চেষ্টা কৰি আছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে যদি এইকেইটা দিনৰ যদি ব্যৱধানত যদি তেওঁলোকে এণ্টিচিপেটৰী বেইল লয়, তেতিয়াহ'লে এইটো এনেকুৱাকৈ ভাবিবলৈ অৱকাশ থাকি যাব যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সাৰি যাবৰ বাবে এটা সুৰুঙা উলিয়াই দিছিল। আমাৰ 3 নম্বৰ প্ৰশ্ন, আকৌ আমি ঘূৰি আহিছোঁ যে মুখ্যমন্ত্ৰীয়ে যিটো ক'লে যে আমি দিল্লীত সিদ্ধাৰ্থক পাই এৰি আহিলোঁ আৰু গৰিমা গাৰ্গে এনেকৈ আহ্বান জনোৱাৰ কাৰণেহে এৰি আহিলোঁ, এই কথাটো ক'ৰবাত নহয় ক'ৰবাত এনেকৈ ভাবিবৰো অৱকাশ আছে যে শ্যাম কানু মহন্তৰ কথাটো তল পেলাবৰ বাবেই চতুৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে এই কথাটো তেওঁ ৰাইজৰ মাজত এৰি দিছে নেকি, এনেকৈ ভাবিবৰো আমাৰ অৱকাশ আছে। এতিয়া জুবিন গাৰ্গে সকলোতে কৈ আহিছে তেওঁৰ আদৰ্শ, তেওঁ কৈছে যে মোৰ কোনো জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ কোনো ৰাজনৈতিক দল নাই, তেওঁ সকলোৰে ঊৰ্ধ্বত, দল মত ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গ সকলোৰে। গতিকে সিদিনা যিটো আমাৰ ধীৰেণ পাৰাত জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিটো প্ৰতিবাদ হৈছিল, হাজাৰ হাজাৰ জনতা ওলাই আহিছিল সেই প্ৰতিবাদত, আৰু তাৰ মাজৰ পৰা
অজয় ফুকন আৰু ভিক্টৰ দাসক পুলিচে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক এই হাজাৰ হাজাৰ জনতাৰ মাত্ৰ দুজনহে, কিন্তু মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টো তেওঁ ধুঁৱলি কুঁৱলি কৰিবৰ কাৰণে, ৰাইজৰ মন অন্যফালে ধাবিত কৰিবৰ কাৰণে আৰু তেওঁ এটা ৰাজনৈতিক প্ৰলেপ দিবৰ বাবে তেওঁ অজয় ফুকনক চাবুৱাত 2021 চনত কংগ্ৰেছৰ টিকেটত নিৰ্বাচন খেলাৰ প্ৰসংগ টানি আনিছিল আৰু ভিক্টৰ দাসৰ অন্য এটা প্ৰসংগ টানি আনিছিল। আমাৰ কথা হ'ল যে যোন যি পাৰে, আমি দেখিছোঁ হাজাৰ হাজাৰ যেনেকৈ গোটেই অসমৰ ৰাইজৰ লগত যেনেকৈ কংগ্ৰেছ কৰ্মী, যেনেকৈ বিভিন্ন দল, ঠিক সেইদৰে বিজেপিৰো হাজাৰ হাজাৰ কৰ্মীয়ে জুবিনৰ ন্যায় বিচাৰি ৰাজপথত ওলাই আহিছে। সকলোৱে শোকত ম্ৰিয়মান হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে ইয়াত এনেদৰে তেওঁ এই অজয় ফুকনৰ এই ৰাজনৈতিক দলৰ তেওঁ এজন ব্যক্তি বুলি এই কথাটো তেওঁ টানি আনি এহাতেদি তেওঁ জুবিনৰ আদৰ্শক তেওঁ কুঠাৰাঘাত কৰিছে আৰু অন্য হাতেদি তেওঁ গোটেই এই ন্যায় আন্দোলনটোক, ন্যায় বিচাৰি যি আন্দোলন চলিছে, এই আন্দোলনটোক তেওঁ এটা ৰাজনৈতিক প্ৰলেপ দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। ই সঁচাকৈ ঘৃণনীয়। আমি এই মুখ্যমন্ত্ৰীৰ এনেকুৱা কথাক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। শেষত আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে এই চাৰিওফালে যেনেকৈ জুবিনৰ হত্যাৰ ন্যায় বিচাৰি হাজাৰ হাজাৰ জনতা স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে আৰু সেইটো দেখি মুখ্যমন্ত্ৰীয়ে নেপালৰ প্ৰসংগ টানি আনিছে যে নেপালৰ নিচিনা মই অসমত হ'বলৈ নিদিওঁ। এই যেন এই গোটেই আন্দোলনটো, ন্যায় বিচাৰি কৰা আন্দোলনটো নেপালৰ লগত তেওঁ সংযোগ কৰি তেওঁ ইয়াৰ দ্বাৰা এই আন্দোলনকাৰীসকলক, জুবিনৰ অনুৰাগীসকলক আৰু জুবিনৰ ন্যায়ৰ বাবে যি আন্দোলন চলিছে, আন্দোলনটোক তেওঁ এটা স্তিমিত কৰিবৰ বাবে, আন্দোলনটোক তেওঁ অন্য পিনে ধাবিত কৰিবৰ বাবে জনসাধাৰণৰ মনত সন্দেহৰ ভাৱ উপজাই দি এই যে পাব্লিক মেমৰি ইজ ভেৰি শ্বৰ্ট, এই বাক্যশাৰীৰ মুনাফা ল'বৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰীয়ে যেন চেষ্টা কৰিছে, তেনেকুৱা এটা ধাৰণা আমাৰ হৈছে। সেইকাৰণে আমি অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে সকলো ৰাইজ চৰকাৰৰ, শাসকীয় পক্ষৰ, চৰকাৰৰ এনেধৰণৰ কোনো ষড়যন্ত্ৰ, এনেধৰণৰ কোনো অপপ্ৰচাৰৰ, এনেধৰণৰ কোনো চাল চতুৰিৰ যাতে আমি বলি নহওঁ, আমি যাতে জুবিনৰ ন্যায় যাতে আমি পাব পাৰোঁ, জুবিনৰ ন্যায়ত আমাৰ ৰাইজ যাতে অটল থাকে, তাকেই আহ্বান জনাইছোঁ। নমস্কাৰ।